নমস্কাৰ সুপ্ৰভাত সকলোলৈকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ মৰ্ণিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষ শাস্ত্ৰৰ শিতানটি প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ নমস্কাৰ যিহেতু প্ৰতিদিনৰ দৰে আজিও আমাৰ অনুষ্ঠানটি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আৰম্ভ কৰোঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বৃহস্পতি বৃষ ৰাশিত মংগল আজি মিথুন ৰাশিত বহি আছে আজি ৰাহু মীন ৰাশিত বহি আছে কেতু কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত শনি আৰু শুক্ৰ কুম্ভ ৰাশিত বহি আছে আজি মকৰ ৰাশিত ৰবি বুধ আৰু লগ্ন বহি আছে চন্দ্ৰ বৃশ্চিক ৰাশিত আজিৰ দিনটোত তিথি কৃষ্ণ দ্বাদশী ব্যাঘাত যোগ বিপ্ৰবৰ্ণ জ্যেষ্ঠা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই দিনদগ্ধা দুখ আছে আজি শুভকৰ্ম গৰ্ভাধান আৰোগ্য স্নান আদি দিনটোত পুৰৈ শাক খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ দিনটোৰ ৰাশিফলত প্ৰথমতে মই দুখন কাৰ্ড লৈছোঁ মেষ ৰাশিসকলৰ বাবে কাপছ এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক দিশত উন্নত পৰিৱেশ পাব আজি যাত্ৰাৰ পৰিকল্পনা থাকিলে দিনৰ 12 বজাৰ পাছত কৰক আজি দাম্পত্যত শুভ ফল বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ হ'ব য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি বৃষ ৰাশি টৰাছ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত জটিলতাই দেখা দিব পাৰে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল বিদ্যাত বাধা আছে ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি পাব আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে ৰূপৰ আঙুঠি মধ্যমাত পিন্ধক ৰেড কালাৰ চিলভাৰ কালাৰ আদি লাকি গেৰুৱা বৰণটো আনলাকি এতিয়া মিথুন ৰাশি জেমিনি পেণ্টাকুলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ শুভ কৰ্ম সম্পাদন হ'ব অন্য দিনৰ তুলনাত আজি উন্নত পৰিৱেশ ভ্ৰমণত শুভ বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি পাব অৰেঞ্জ কালাৰ লাকি বেগুনীয়া কালাৰ আনলাকি এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আয়ৰ পৰিমাণ বৃদ্ধি পাব বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ যাত্ৰাৰ বাবে পুৱা ভাগত শুভ ফল দিব বিদ্যাত সমস্যা থাকিব প্ৰেমত মতানৈক্য থাকিব আজি হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে ডিমা হাছাৰৰ পৰা ৰমেন দাসে আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে মানুহে গুৰুৰ দীক্ষা কিয় ল'ব লাগে হয় আচলতে আপুনি যদি ঈশ্বৰৰ সাধনা কৰিছে আপুনি যদি ঈশ্বৰ লাভ কৰিব খুজিছে তেতিয়া ডাইৰেক্টলি আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে যিকোনো ক্ষেত্ৰতে এজন মিডিয়েটৰ লাগে আপুনি যদি স্কুল জীৱনত যেতিয়া শিক্ষা গ্ৰহণ কৰে কলেজ জীৱনত যদি শিক্ষা গ্ৰহণ কৰে মাজত কিন্তু এজন গুৰু লাগিব তাৰমানে যোনে শিক্ষাদান কৰিব তেনেকুৱা এজন টিচাৰ লাগিব ঠিক তেনেকুৱা দীক্ষা গ্ৰহণ কৰোঁতে সেই মিডিয়েটৰজন হ'ল গুৰুদেৱ গুৰু আৰু দীক্ষা গ্ৰহণ কৰিলে দেহা মন পবিত্ৰ হয় তেতিয়া কোনো পাপ নাথাকে কোনো পাপ কাম কৰিবলৈ মন নাযায় বিবেকে বাধা দিয়ে আৰু লোকলজ্জাৰো ভয় থাকে দীক্ষাই মনক সংযম কৰে পাপ কাম কৰাৰ পৰা বিৰত ৰাখে আৰু ঈশ্বৰৰ প্ৰতি মন যায় আৰু সমাজৰ সকলো মানুহ দীক্ষিত হ'লে সমাজ কিন্তু কুলহিত হ'ব নোৱাৰে গতিকে আপুনি যদি দীক্ষা লাভ কৰিব খুজিছে সৎগুৰু লাভ প্ৰথমতে কৰিব লাগিব তাৰ পাছত দীক্ষা লওক নিশ্চয় ঈশ্বৰ লাভ হ'ব হয় দাদা আমি পৰৱৰ্তী এফালৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া দুখন কাৰ্ড লৈছোঁ হেংমেন এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড হ'ল সিংহ ৰাশিসকলৰ বাবে লিঅ' এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত সফলতা অৰ্জন আজি যাত্ৰাৰ পৰিকল্পনা কৰে যদি সন্ধিয়া 5 বজাৰ আগত কৰিব ৰেড কালাৰ লাকি আজি য়েলো কালাৰ আনলাকি সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি দেৱ দেৱীৰ মন্দিৰত য়েলো কালাৰৰ ফুল ইউজ নকৰিব হোৱাইট কালাৰ আৰু ৰেড কালাৰৰ যদি ফ্লাৱাৰ ইউজ কৰে তেতিয়া নিশ্চয় ভাল ফল লভিব এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স কন্যা ৰাশিসকলৰ বাবে এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক জীৱনত কিছু মতানৈক্য থাকিব পৰাপক্ষত যাত্ৰা নকৰাই ভাল প্ৰেমত সমস্যা থাকিব সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি আজি হোৱাইট কালাৰ লাকি বগা কালাৰটো আপুনি ইউজ কৰিব পাৰে গোলাপীয়া বৰণটো আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ তুলা ৰাশি লিব্ৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ বহু দিন ধৰি ভুগি থকা সমস্যাৰ সমাধান হ'ব কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ ভ্ৰমণৰ ক্ষেত্ৰত শুভ বিদ্যাৰ্থীসকলে আশানুৰূপ ফল পাব প্ৰেমত শুভ ফল ৰেড কালাৰ লাকি হালধীয়া বৰণটো আনলাকি এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যত কঠিন পৰিশ্ৰম কৰিব লাগিব তাৰ পাছতে সফলতা আশা কৰিব পাৰে বিদ্যাৰ ক্ষেত্ৰত শুভ ফল যাত্ৰা কৰিলে দিনৰ 3 বজাৰ আগত নকৰিব প্ৰেমত মতানৈক্য থাকিব
আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি আৰু তামৰ আঙুঠি প্ৰায় একেলগে পিন্ধক, নিশ্চয় ফল দিব। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। হয় দাদা, পৰৱৰ্তী 4 তাৰিখলৈ যোৱাৰ পূৰ্বে আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে ৰুদ্ৰাক্ষ। আচলতে একমুখীৰ পৰা 21মুখীলৈকে ৰুদ্ৰাক্ষ পায়। একমুখী আৰু 21মুখী ৰুদ্ৰাক্ষ বৰ কষ্টলি। বিভিন্ন ৰুদ্ৰাক্ষ বিভিন্ন ধৰণৰ কামত দিয়ে। আজি কম 9মুখী ৰুদ্ৰাক্ষৰ বিষয়ে। 9মুখী ৰুদ্ৰাক্ষ। 9মুখী ৰুদ্ৰাক্ষ ভৈৰৱ, যম আৰু কপিলমুনিৰ শাস্ত্ৰত উল্লেখ আছে। যিকোনো মঙলবাৰে বাওঁ হাতত ধাৰণ কৰিলে মা দুৰ্গাৰ আশীৰ্বাদ সকলো বিষয়তে কৃতকাৰ্য হ'ব পাৰে। ইয়াক ধাৰণ কৰিলে পাৰিবাৰিক সুখ শান্তি, সম্পত্তি, আশা আকাংক্ষাৰ পূৰ্ণতা প্ৰাপ্তি হয়। যমৰ কৃপাত ট্ৰাক, বাছ, স্কুটাৰ আদিৰ আকস্মিক দুৰ্ঘটনাৰ পৰা ৰক্ষা পাওঁ। শিক্ষা বিদ্যাত কৃতকাৰ্য, বুদ্ধিবৃত্তি, পাৰিবাৰিক সুখ শান্তিৰ বাবেও এই ৰুদ্ৰাক্ষ ধাৰণ কৰা হয়। অস্থিৰতা আৰু হতাশা ভুগিলে 9মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা হয়। ওম হ্ৰিং ল। হয়, ভিডিঅ'টিৰ যোগেদি তেওঁ খুব সুন্দৰকৈ ব্যাখ্যা কৰিছে 9মুখী ৰুদ্ৰাক্ষৰ বিষয়ে, বা কি কি দিনত ধৰক পৰিধান কৰিব লাগে বা কি কি সমস্যা সমাধান হয়, খুব সুন্দৰকৈ ব্যক্ত কৰিছে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ, ধনু ৰাশি, চেক্ৰেটাৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰিব। পুৰণা বেমাৰ আজাৰে আজি মুক্তি দিব। ভ্ৰমণৰ ক্ষেত্ৰত ৰাতিপুৱা সময়খিনি শুভ হ'ব। প্ৰেমত শুভ ফল। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। ওৱান্স এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত শুভ ফল দেখা যায়। শৰীৰ মধ্যম। বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন। যাত্ৰা কৰিলে উত্তৰ দিশত যাত্ৰা নকৰিব। প্ৰেমত মোটামুটি। মেৰুণ বৰণটো লাকি, আজি ব্লেক কালাৰটো আনলাকি। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, এইচ অফ শ্বৰ্টছ এণ্ড ওৱান্স। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি মহাকালীৰ মন্দিৰ দৰ্শন কৰক। এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্য আয়ৰ পথ মুকলি হ'ব। ঘৰুৱা পৰিৱেশ সুস্থ। ভ্ৰমণৰ ক্ষেত্ৰত বাধা আছে। প্ৰেমত শুভ ফল। কৰ্মৰ ক্ষেত্ৰত নিষ্ঠা বজাই ৰাখক। আজি ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি দিনটো যাত্ৰাৰ বাবে শুভ। বিদ্যাৰ্থীসকলে আশা কৰা মতে ফল পাব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত সুখী হ'ব নোৱাৰিব। আজি কথা কওঁতে সাৱধান হওক, অন্যথা বিপদ আপদ আহিব পাৰে। বেঙুনীয়া বৰণটো শুভ, মেৰুণ বৰণটো আনলাকি। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ কৰিব খুজিছে, তেতিয়া গুৱাহাটী পল্টন বজাৰত থকা ৰত্নকুবেৰলৈ আহিব পাৰে। আৰু আপুনি ফেচবুকত কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু প্ৰাগ নিউজত এভৰি ছানডে ৰাতি 10টামান বজাত মই লাইভত আহোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়াও এই জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।